নমস্কাৰ, মই ডিব্ৰুগড় কাজলী আৰু এতিয়া ৰাতিপুৱা ইয়াত যেনেকুৱা কোৱা নিচিনা ৰাতিপুৱা বহুত জল্দিকৈ দোকানখিনি নুখোলে, গতিকে এতিয়া দোকানখিনি খুলিলে। মই ব্ৰাছ আৰু চাবোন আনিব পাহৰিলোঁ। এতিয়া বলক লৈ আনো চাবোন আৰু টুথব্ৰাছ। মোৰ দোকানতে আছিলে কিন্তু পাহৰি গ'ল আনিবলৈ। এইটো SBI বেংকটো দেখিছেনে? এইটো মোৰ আগৰ SBI ব্ৰাঞ্চ আছিলে যেতিয়া মই গুৱাহাটীত আছিলোঁ। মোৰ SBI একাউণ্ট ইয়াৰ পৰাই খোলা হৈছিলে আৰু ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি চেপনত লৈ গৈছোঁ। চাই ল'ব। ব'লা এতিয়া আমি যাওঁ চাবোন, ব্ৰাছ আৰু খোৱা বস্তু লৈ আনিম। ভোক লাগিছে। বস্তু ওচৰৰ পৰাই ল'লোঁ। ফাইনেলি মই ভাল জেগাতে আছোঁ। তাৰ পৰা লগৰ পৰা ওলাইহে বাহিৰৰ দোকান দেখি পালোঁ। তাৰ পৰাই বস্তুখিনি যিটো লাগিছিলে সেইবোৰ লৈ আহিছোঁ। মিঠা দৈ, লাচি আৰু বন এটা লৈছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ। এতিয়া মুখ চুখ ধুই ফ্ৰেছ আপ হৈ ল'ম আৰু খাম। ৰেডি হৈ ওলাই যাম। সেইটো মোৰ ৰুম হয়। দেখাই দিছে আপোনালোকক। মই সদায় উঠি ৰাতিপুৱা চাহ খাব ভালকৈ। চাহ খালেহে ফ্ৰেছ লাগি থাকে। তো ইয়াত এভেইলেবল আছে, নাই বুলি নহয়, কিন্তু পাৰ্চেলিটি কৰা হয়। যিহেতু মই যেতিয়া আহি এণ্ট্ৰি হৈছিলোঁ, কিছুমানে চেক আউট হৈছিলে, তো ইহঁতৰ পৰা চাহ খোৱাৰ পইচা লৈছে, চাহৰ পইচা দিব বুলি। তো ক্লিয়াৰলি মই শুনি পাইছোঁ ন, মোৰ আগতে এইখিনি কোৱা হৈছে। তো মই ৰাতিপুৱা 5টা মানত আহি সোমাইছোঁ ইয়াত, 5:30 মানত। তো মই ক'লোঁ চাহ কিবা হ'ব নেকি বুলি ক'লোঁ। সিহঁতৰ কোৱাটো শুনি পায়ে মই কৈছিলোঁ যে চাহ কিবা হ'ব নেকি? নাই, এইবিলাকতো নহ'ব, বাহিৰতে খাই আহিব লাগিব বুলি ক'লে। তাৰমানে ক্লিয়াৰলি চোৱাত সেনেকুৱা হয়, চব পাৰ্চেলিটি কৰা হয়। মানে মই এজন ছিংগল ছোৱালী, দেখাত ষ্টেণ্ডাৰ্ড নহয়, ষ্টেণ্ডাৰ্ড ড্ৰেছ কৰা নাই, জাষ্ট সাধাৰণ শ্লিপাৰ এটা পিন্ধি আহিলোঁ আৰু এনেকুৱা ঘৰৰ ড্ৰেছখিনি। মোৰটোতো সেইটো এফৰ্ড কৰিব আছে বাৰু। অভিয়াছলি মোৰ তাত ইমান পইচাও নাই যাৰ বাবে মানুহে মোক ইমান ভালদৰে ট্ৰিটমেণ্ট কৰিব। ভাল ষ্টেটাছ দি চাব। মোৰ ষ্টেটাছটো অভিয়াছলি বেয়া আছে, কিন্তু এই দাদা এটা যে দেখাইছোঁ, এই অটো ড্ৰাইভাৰ আছিলে দাদাটো, বহুত ভাল। দাদাটো মোক সহায় কৰিলে। মইতো সেইফালে ICICI বেংকত যিটো গেষ্ট হাউচ আছে তাতে থাকিম বুলি ক'লোঁ, কিন্তু ইহঁতে ক'লে যে তাত বেছি হ'ব, ইয়াত থাকক, লগত অকণমান কম হ'ব। তো অভিয়াছলি ইয়াত আহিছোঁ। তো 600 টকাও বাজেট মোৰ কাৰণে বহুত বেছি হয়, যিহেতু মই কম পইচাত লৈ আহিছোঁ। তথাপিও মানে এদিন থাকিবৰ কাৰণে, এদিনৰ কাৰণেতো ঠিকে আছে, কিন্তু কোনোবা যদি এসপ্তাহৰ কাৰণে আহে, 2-3 দিন, তেতিয়াহ'লেতো ইহঁতৰতো 12 বাজি যাব, মোৰ নিচিনা লেভেলত। তো সেইটোৱে কথা যে চব জেগাত মানে পাৰ্চেলিটি চলে। চবকে মানুহক বা গ্ৰাহকক বা কি বুলি ক'ম, পেচেণ্ট হওক, মেডিকেলতে হওক, পেচেণ্ট হওক, চবকে ইকুৱেল ট্ৰিটমেণ্ট বা ইকুৱেল চকু দি নাচায়, চবকে বেলেগ চকু দি চায়। গতিকে মই বাদ দিয়ক এইবিলাক কথা। এতিয়া মই কি লৈ আনিছোঁ এইবিলাক দেখাম। সেইটো বন লৈছোঁ 10 টকীয়া,
চাবোন লৈ আহিছোঁ গা ধুম ইয়াৰ পিছত গা ধোৱা চাবোন শ্বেম্পু লৈ আহিছোঁ হেড এণ্ড শ্বল্ডাৰ যিহেতু ডেণ্ড্ৰফ আছে মোৰ আৰু লাচি বহুত দিনৰ পিছত খাইছোঁ লাচি গুৱাহাটীত থাকোঁতে সদায় লাচি খাইছোঁ সেইটো আৰু মিঠা দৈ লৈ আহিছোঁ ৰাতিপুৱা খালে ভাল হয় গতিকে চাহ নাই একেটাকে খাই লওঁ তো আজিৰ কাৰণে মই ইয়াতে ভিডিঅ'টো সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু মই কৈ আছোঁ কি নাই সেইবিলাক আৰু ভৱিষ্যতত আপোনালোকে মোক চাব খুজিব বুলি মইনো কোন হয় তথাপিও মানে কিছুমান থাকে ন সিহঁতে মৰম কৰে মানুহ হয় বুলি মৰম কৰে তাৰ গতিকে ইহঁতৰ বাবে মানে প্ৰত্যেকটো আৰু এটা মেমৰিয়েল টাইপৰ ৰেকৰ্ডিংটো থাকি যায় গতিকে আশা কৰোঁ আপোনালোকে চাই ভাল পাব